দবকাবাসীৰ বাবে এক ব্যক্তিক্ৰমী খবৰ। দবকাৰ ভেলেউগুৰিত প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত ওৱাজ মেহফিলৰ আয়োজন। পুৰুষৰ সমান্তৰালকৈ মহিলাসকলৰো ওৱাজ আয়োজন ভেলেউগুৰি হজৰত মৰিয়ত মাদ্ৰাছাতুল বানাত ওৱাজ কমিটিৰ। অহা 25 ডিচেম্বৰত অনুষ্ঠিত হ'ব এই বৃহৎ ওৱাজ মেহফিল। 25 ডিচেম্বৰৰ পুৱা 8 বজাৰ পৰা আবেলি 4 বজালৈকে কেৱল মহিলা ওৱাজ অনুষ্ঠিত হ'ব। তাৰ সমান্তৰালকৈ আবেলি 5 বজাৰ পৰা নিশা 10 বজালৈ পুৰুষৰ ওৱাজ কৰা হ'ব। ভেলেউগুৰি হজৰত মৰিয়ত মাদ্ৰাছাতুল বানাতৰ তৃতীয় বাৰ্ষিক ওৱাজ মেহফিলে মহিলাসকলৰ বাবে আদৰ্শৰ পৰিৱেশ পৰিৱৰ্তন হ'ব বুলি আশা কৰিছে। মহিলাসকলৰ বাবে চাউল খোৱা মাদ্ৰাছাতুল বানাতৰ পৰা আহিব মহিলা বক্তা। লগতে এই বানাতৰ প্ৰাক্তন ছাত্ৰী আৰু অন্যান্য মহিলা বক্তাই ওৱাজ ফাৰ্মাই বেন। ইয়াৰ সমান্তৰালভাৱে পুৰুষৰ বাবে প্ৰধান অতিথি হিচাপে বৰপেটাৰ পৰা আহি অসমীয়া ভাষাৰ ওৱাজ কৰিব হজৰত মৌলানা মুহাম্মদ আনোৱাৰ হুছেইন বুলবুল চাহাবে। মুখ্য অতিথি হিচাপে ওৱাজ কৰিব হজৰত মৌলানা মুফতি হাছেন আলী চাহাবে। বিশিষ্ট অতিথি হিচাপে ওৱাজ কৰিব হজৰত মৌলানা শ্বেখ কুতুব উদ্দিন চাহাবে আৰু হজৰত মৌলানা আব্দুল হানান চাহাবে। গতিকে উক্ত ওৱাজ মেহফিলত দিনৰ ভাগত মহিলা আৰু ৰাতিৰ ভাগত পুৰুষসকলৰ আমন্ত্ৰণ জনোৱা হ'ল। যেহেতু আমাৰ ভেলেউগুৰি হজৰত মৰিয়ম বানাত মাদ্ৰাছাত এইবাৰ 3তম বাৰ্ষিক ওৱাজ মেহফিল আয়োজন কৰা হৈছে। জৰিয়তে মহিলাসকল আমাৰ বহুত এটা তেখেতসকলৰ কাৰণে ওৱাজ মেহফিল আয়োজন কৰা হৈছে। আমি যেহেতু পুৰুষসকলৰ প্ৰত্যেক জেগাতে পুৰুষসকলৰ ওৱাজ মেহফিল আয়োজন কৰা হয়, কিন্তু আমাৰ মহিলাসকলৰ ওৱাজ আজিলৈকে হোৱা নাই। গতিকে আমি 3 বছৰ ধৰি আমাৰ ভেলেউগুৰি বানাত মাদ্ৰাছাত আমি ওৱাজ দিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ আই মাতৃসকলে এই ওৱাজ নচিহত শুনি পেলাই তেখেতসকলৰ পাক পকিজা হিচাপত বস্তুখিনি তেখেতসকলে জানে আৰু বুজি পায়। আৰু তেনেধৰণৰ আমাৰ যিবিলাক সন্তান হয়, এই সন্তানসমূহক যাতে ভাল শিক্ষা দিব পাৰি, ভাল এটা পাক পকিজা হিচাপে খুৱাব পাৰে, সেইকাৰণে আমাৰ এই ভেলেউগুৰি বানাত মাদ্ৰাছাত ওৱাজ মেহফিল কৰি দিনৰ কথা কিছুমান আলোচনা কৰা হয়। সেইখিনি কথা আমাৰ মহিলাসকলে শিকে বা গ্ৰহণ কৰি পেলাই তেখেতসকলে আমাৰ ল'ৰা ছোৱালীখিনিক ভাল শিক্ষা প্ৰদান কৰে। গতিকে সেইকাৰণে মই আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ এই ভেলেউগুৰি অঞ্চলৰ, আমাৰ এই হোজাই ডিষ্ট্ৰিক্টৰ, আমাৰ এই নগাঁও ডিষ্ট্ৰিক্টৰ সকলো দৰ্শকক মই আমন্ত্ৰণ জনাইছোঁ, নিমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ যোগেদি, যাতে তেখেতসকলে আহি পেলাই আমাৰ ইয়াত ওৱাজ নচিহতসমূহ শুনে। আৰু আমাৰ ইয়াত মহিলা ওৱাজী 2জন, আমাৰ এই বানাত মাদ্ৰাছাৰ এজন ছাত্ৰী, তেখেতো ওৱাজ নচিহত কৰিব। গতিকে তেখেত এইবাৰ পাগৰি পাইছে। আৰু আমি বৰপেটাৰ পৰা এজনী মহিলা ওৱাজী বক্তা আনিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ যিহেতু এইবাৰ এদিনীয়া কাৰ্যসূচী, ইয়াত লগতো আমাৰ পুৰুষ ওৱাজীও আহিব। গতিকে এইবাৰ আমি অসমীয়া ভাষাৰে আমি এইবাৰ ওৱাজ নচিহত সকলোকে প্ৰদৰ্শন কৰাবৰ কাৰণে, শুনাবৰ কাৰণে চেষ্টা কৰি আছোঁ। গতিকে সকলোৱে যাতে দোৱা আশীৰ্বাদ কৰে আৰু সকলোৰ সহায় সহযোগিতাত আমি এই ওৱাজখন যাতে সুকলমে চলাই লৈ যাব পাৰোঁ, তাৰে কামনা কৰিছোঁ।